নমস্কাৰ শ্ৰোতা দৰ্শক ৩ ছেপ্টেম্বৰ ২০২৪ চনৰ নিউজ পেপাৰ মেড সিম্পল সিৰিজলৈ সকলোকে স্বাগতম জনালো যদি আপোনালোকে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই ভাল পাইছে তেনেহলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ প্ৰতিদিনাই লাকি উইনাৰ কন্টেষ্ট পতা হয় যত যিসমূহ MCQs আপোনালোকক দিয়া হয় আমাৰ গোটেই থ্ৰু আউট দা এন্টায়াৰ NMS আমাৰ মাজে সময় MCQs সমূহ সোধা হয় আৰু সেই MCQs সমূহৰ শুদ্ধ উত্তৰ যদি আপোনালোকে কমেন্ট সেকশনত আমাক জনাব পাৰে তেতিয়া হলে আপুনিও হ'ব পাৰে সকলোৰে মাজত একোজন লাকি উইনাৰ তেনেহলে আহক আজিৰ মোস্ট ইম্পৰ্টেন্ট টপিকস সমূহ আমি এবাৰ চাবলৈ চেষ্টা কৰো প্ৰথমতে আছে GST কাউন্সিল which is a very important topic তাৰ পিছত আমি দেখা পাইছো floods in Andhra Pradesh and Telangana এটা চাওক তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ বানপানী APSC ৰ কনটেক্সটত ইমান ইম্পৰ্টেন্ট নহয় কিন্তু তথাপিও আমি কি কাৰণে পঢ়িম আমি এই কাৰণে পঢ়িম বিকজ আমি এই পাৰ্টিকুলাৰ টপিকটো আমি ডাইৰেক্টলি অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা বুলি নকৈ পেলাই আমি ভাৰতবৰ্ষতনো বানপানী কি কাৰণত হয় ওভাৰঅল আমি কাৰণসমূহ আমি দৰ্শাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ বাবে কিছুমান সলিউশন যদি আমি পাব পাৰো ইয়াৰ বানপানী সমস্যাৰ সমাধান যদি আমি কিবা বিচাৰি উলিয়াব পাৰো তাৰ ওপৰত এই আৰ্টিকেলটো দিয়া হৈছে আৰু প্ৰিলিমছ প্ৰস্পেক্টত আমি সমুদ্ৰ প্ৰতাপৰ ওপৰত আলোচনা কৰিম জম্বি ফাংগাছৰ ওপৰত একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আমি আলোচনা কৰিম আৰু শেষত আজিৰ NMSৰ শেষৰটো প্ৰিলিমছ প্ৰস্পেক্টিভত টপিক হৈছে মেক্সেছে এৱাৰ্ড ইতিমধ্যে আপোনালোকে গম পাইছে যে ADRE 2.0 তাৰিখ ঘোষণা কৰা হৈছে ইনফেক্ট এডমিট কাৰ্ডও ওলালেহে হেহে পলম নকৰি অতি সোনকালে আপোনালোকে 10টা ফুল লেন্থ টেষ্ট সিৰিজ আৰু লগতে 5টা এডিশনাল টেষ্ট যদি আপোনালোকে কম্পিটিশন কেয়াৰৰ তৰফৰ পৰা ক্ৰয় কৰে তেতিয়া হলে এণ্ড আপুনি যদি বেষ্ট পাৰফৰ্মাৰ যদি হয় তেতিয়া হলে আপোনালোকে কম্পিটিশন কেয়াৰৰ তৰফৰ পৰা 20000 টকা নগদ আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু ইয়াৰ বাবে আপোনালোকে মাত্ৰ at 199 rupeesত আপোনালোকে এন্টায়াৰ টেষ্ট সিৰিজ সমূহ আপোনালোকে ক্ৰয় কৰিবলৈ সক্ষম হ'ব তেনেহলে grab the opportunity as soon as possible কম্পিটিশন কেয়াৰে APSC CC ৰ বাবেও এটা holistic এটা গাইডেন্স প্ৰভাইড কৰে যত আপোনালোকৰ সকলো ধৰণৰ অনলাইন অফলাইন ক্লাसेस কারেন্ট অ্যাফেয়ার হক ডাউট ক্লিয়ারিং ফ্ৰী এক্সেস টু ক্র্যাশ কোর্স টেষ্ট সিরিজ সকলোখিনি আপোনালোকক দিয়া হ'ব হেহে যদি আপোনালোক ইন্টাৰেষ্টেড তেতিয়া হলে তলত দিয়া কন্টাক্ট নাম্বাৰ কেইটিত যোগাযোগ কৰিব পাৰে আৰু যদি হে আপোনালোকে অসম স্পেসিফিক জেনাৰেল নলেজ আপোনালোকে আহৰণ কৰিব বিচাৰিছে তেতিয়া হলে অংশুমান গগৈ স্যাৰ আৰু মধুস্মিতা ফুকন মেমৰ দ্বাৰা কম্পাইল কৰা আসাম জেনাৰেল নলেজ দিস ইজ আ ভেৰি স্পেশাল বুক এই কিতাপখন ক্ৰয় কৰি আপোনালোকে অসম স্পেসিফিক জিকে আপোনালোকে এনৰিচ কৰিব পাৰে তেনেহলে আহক আজিৰ প্ৰথমটো নিউজলৈ আমি আগবাঢ়ো আমাৰ প্ৰথমটো নিউজ GST কাউন্সিল যেহেতুকে আমাৰ সেই GST 2016 চন 2017 চনৰ পৰা ইমপ্লিমেন্ট হোৱা আমাৰ GST সেই GST ইতিমধ্যে বহু দিন হৈ গল বহু বছৰ হৈ গল আৰু সেই GST কাউন্সিলৰ আৰু এক মিটিং হ'ব তো সেই কাৰণে নিউজত আহিছে এটা মিটিং লৈ পেলাই আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় কিন্তু আমাৰ কাৰণে আমি GST ৰ বিষয়ে আমি অলপ জনাটো প্ৰয়োজনীয় GST কি হয় GST আসলতে আমি GST ক আমি ইনডাইৰেক্ট ট্যাক্স বুলি কওঁ হয়নে কাৰণ আগতে কি আছিল আগতে কিছুমান অন্যান্য ইনডাইৰেক্ট ট্যাক্স আছিল যাক যেনেকৈ আমাৰ ভেট আছিল আগতে দেখা পাইছে ভেট আছিল বা তেনেকৈ আমাৰ কি আছিল তেনেকৈ আমাৰ এক্সাইজ ডিউটি কিছুমান আছিল হয়নে এয়া দেখিছে ভেট আছিল এক্সাইজ ডিউটি আমাৰ কিছুমান আছিল তো তেনেকুৱাকৈ বহুত ট্যাক্স আমাৰ ট্যাক্স বহুত ট্যাক্স লাগি আছিল কিন্তু বৰ্তমান এই সকলোবোৰ ট্যাক্স নোহোৱা কৰি পেলাই মাত্ৰ এটা ইনডাইৰেক্ট ট্যাক্স ৰাখিছে আৰু তাকে আমি কি বুলি কৈছো তাকে আমি GST বুলি কৈছো ইটস দ্য বিগেষ্ট ইনডাইৰেক্ট ট্যাক্স ৰিফৰ্ম ঠিক আছে আৰু এই যেটো ৰিফৰ্ম আনা হল obviously এই ৰিফৰ্মটোৰ বাবে আমাৰ কি কৰিবলগীয়া হল আমাৰ যে সংবিধান আমাৰ এই সংবিধানত সংশোধনী প্ৰক্ৰিয়াৰে এই ৰিফৰ্মটো আনিবলগীয়া হৈছিল আৰু হেহে আমি গম পাও যে GST ইন্ট্ৰোডিউস কেতিয়া কৰা হৈছিল 2016 চনত ইন্ট্ৰোডিউস যেতিয়া কৰিছিল 2017 চনৰ পৰা ইমপ্লিমেন্ট যেতিয়া হৈছিল সো কনস্টিটিউশনত যেটো আমাৰ যে সংশোধন কৰিছিল এমেন্ডমেন্ট হে এমেন্ডমেন্ট প্ৰস্পেক্টত ইটস দা 101st এমেন্ডমেন্ট এক্ট মনত ৰাখিব দেই দিস ইজ আ ভেৰি ইম্পৰ্টেন্ট factual information 101st constitutional amendment act বুলি কলে আমাৰ GST লে আমাৰ মনত পৰে তেতিয়া হলে আপোনালোকে মোক এটা কথা কওক যোৱা বছৰ 2023 চনত
উইমেন ৰিজাৰ্ভেশ্যন এক্ট পাছ কৰা হৈছে হয়নে উইমেন ৰিজাৰ্ভেশ্যন এক্ট এই উইমেন ৰিজাৰ্ভেশ্যন এক্ট যে পাছ কৰা হৈছে কিমান সংখ্যক কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এটা যেনেকৈ GST 101st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট এটা উইমেন ৰিজাৰ্ভেশ্যন এক্ট কিমান সংখ্যক কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট যদি আপোনালোকে উত্তৰটি জানে তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত উত্তৰটি জনাবলৈ নাপাহৰিব তো আল্টিমেটলি GST অহাৰ লগে লগে কিছুমান আমাৰ বহু ক্ষেত্ৰত বহুতৰ লাভ হ'ল কাৰণ আমি এটা বস্তু গম পাওঁ যে চিম্পল এটা এক্সাম্পল এটা দিওঁ ইয়াতে দেখিছে it's a consumption tax definitely আৰু এটা ফাইনাল কনজাম্পশন পইণ্টত এই টেক্সটো লোৱা হয় ইয়াৰ এই বস্তুটো মই অলপমান এক্সপ্লেইন কৰি দিওঁ একদম চিম্পল ৱেত মই এক্সপ্লেইন কৰোঁ suppose this is me মই কোন হয় মই এগৰাকী বিজনেছমেন ঠিক আছে মই এগৰাকী বিজনেছমেন তো মই কিবা ধৰি লওক মই কিবা বিজনেছ কৰি আছো মই কাপোৰৰ বিজনেছ কৰি আছো ঠিক আছে but textile is a proper word no textile or business ma koro eta textile or kane muk ki laibo muk lagibo raw material lagibo ei raw material moi jeta kinim tete moi কি দিব লাগিব মই আগৰ যেটো নিয়ম আছে আগৰ নিয়ম অনুসৰি মই raw material jeta kinim আগৰ নিয়ম অনুসৰি মই হেমতে ট্যাক্স দিব লগিয়া আছিল গভৰ্নমেন্টক মই ট্যাক্স দিব লাগে ঠিক আছে এটা ৰ মেটেৰিয়েল যে কিনিলো তাৰ কাৰণে মই ট্যাক্স দিলো তাৰ পিছত কিনি পেলাই ফাইনালি মই কি কৰিলো মই কাপোৰ তৈয়াৰ কৰিলো ফাইনাল প্ৰডাক্ট মই কাপোৰ তৈয়াৰ কৰিলো এতিয়া মই কি কৰিম এতিয়া মই সেল কৰিম ইয়াতে মই কি কৰিছিলো ইয়াতে মই কিনিছিলো এতিয়া মই কি কৰিম এতিয়া মই সেল কৰিম সেল যে কৰিলো তাৰ কাৰণেও মই কি কৰিব লাগিব তাৰ কাৰণেও মই গভৰ্নমেন্টক কিবা ট্যাক্স দিব লগিয়া হৈছিল তো সেল কাক কৰিম মই পাব্লিকক তো এতিয়া দেখাওক মই দুবাৰ ট্যাক্স পে কৰিছো এবাৰ ৰ মেটেৰিয়েল ক্ৰয় কৰাৰ কাৰণে ট্যাক্স পে কৰিছো এবাৰ মই ফিনিশড প্ৰডাক্ট এটা বনালো ৰ মেটেৰিয়েলৰ পৰা আৰু ফিনিশড প্ৰডাক্টটো বনাই পেলাই মই যে সেল কৰিছো তাৰ কাৰণেও মই ট্যাক্স পে কৰিছো তো ট্যাক্স অন ট্যাক্স মোৰ ওপৰত কি লাগিছে এজ আ বিজনেছমেন মোৰ ওপৰত ট্যাক্স অন ট্যাক্স লাগি আছিল কিন্তু বৰ্তমান GST অহাৰ পৰা এই সিচুৱেশনটো নোহোৱা হৈ গল কেনেকৈ নোহোৱা হৈ গল বৰ্তমান GST যেতিয়া আহিলে GST অহাৰ লগে লগে মই বাৰে বাৰে ট্যাক্স পে কৰি থাকিব নালাগে মই কাৰোবাৰ পৰা মই ৰ মেটেৰিয়েল কিনিলো ঠিক আছে ৰ মেটেৰিয়েল কিনাৰ পিছত মই কি কৰিলো মই ফাইনাল ফিনিশড প্ৰডাক্ট এটা বনালো এই ফিনিশড প্ৰডাক্টটো কি হ'ব এই ফিনিশড প্ৰডাক্টটো এটা মোৰ টেক্সটাইল মই কাপোৰ তৈয়াৰ কৰিলো আৰু মই কি কৰিলো মই সেল কৰিলো কাক সেল কৰিলো মই পাব্লিকক সেল কৰিলো এটা পাব্লিকৰ পৰা ট্যাক্স উঠোৱা হ'ব কি হিচাপত GST ৰূপত পাব্লিকৰ পৰা ট্যাক্স উঠোৱা হ'ব obviously ষ্টেট GST থাকিব আৰু সেন্ট্ৰেল GST থাকিব ঠিক আছে তো এই যেটো GST এই GST পইচা কাৰ পৰা উঠোৱাব পাব্লিকৰ পৰা উঠোৱা হ'ব আৰু সেই পাব্লিকৰ পৰা গৈ পেলাই কোনো ইয়াতে এওঁলোকে কোনেও পইচা নাখায় ডাইৰেক্টলি কাৰ ওচৰলৈকে যাব ডাইৰেক্টলি গভৰ্নমেন্টৰ ওচৰলৈ পাব্লিকৰ দ্বাৰাই এই পইচাটো যাব তো চাওক যেটো আমাৰ আগৰ যেটো ট্যাক্স অন ট্যাক্স হৈ আছিল আৰু বিশেষকৈ বিজনেছমেনৰ ওপৰত যেটো এই ইস্যুটো হৈ আছিল সেই ইস্যুটো নোহোৱা হৈ গল ৰাইট এটা ডাইৰেক্ট পাব্লিকে গভৰ্নমেন্টক ইনডাইৰেক্ট ট্যাক্স পে কৰি আছে তো অটোমেটিক্যালি মোৰ ওপৰত বাৰ্ডেনটো কমিলে নাই অটোমেটিক্যালি কমিলে সেই কাৰণে আপোনালোকে দেখা পাব আপোনালোকে নিশ্চয় যদি আপোনালোকে কিবা এটা কোৰ্স কিনিছে বা কিবা এটা বস্তু কিনিছে এটা ধৰি লওক সাপোজ মই এটা এক্সাম্পল এটা দিছো আপোনালোকে সাপোজ কিবা এটা কোৰ্স কিনিছে যেটো কোৰ্সৰ দাম কিমান 10000 টকা ঠিক আছে 10000 টকা ইজ একচুয়াল দা ভ্যালু কিন্তু আপোনালোকে পেমেন্ট কৰাৰ সময়ত আপোনালোকে কি কৰিব লাগিব প্লাস 1800 এটা আপোনালোকে এডিশনাল আপোনালোকে GST চাৰ্জেস আপোনালোকে দিবলগীয়া হয় তো তাৰ মানে আপোনালোকে কোৰ্সটোৰ ভ্যালু আপোনালোকে 11800 আপোনালোকে পে কৰিবলগীয়া হয় আৰু এই 1800 যে আপুনি পে কৰি আছে এয়া আপুনি যাৰ পৰা কোৰ্স লৈছে কোৰ্স বিক্ৰী কৰা মানুহজনে এই কোৰ্স এই 1800 নাপায় এয়া আপুনি কাক দি আছে আপুনি আসলতে আপুনি গভৰ্নমেন্টক আপুনি দি আছে আপুনি যেহেতুকে কনজিউমাৰ I am the provider, I am the course provider, you are the consumer. Apuni kak diase, apuni government tok 1800 rupees apuni government tok apuni diase. So 11,800 is the total course fee which includes GST.
ঠিক আছে তো এই যে এটা মোৰ টেনশন নাই মই যেহেতুকে সার্ভিস প্রোভাইড কৰি আছো মই কোর্স প্রোভাইড কৰি আছো মই মাজত একো টেনশন লবলগীয়া নাই যোন কনজিউমাৰ হয় তেওঁলোকে টেক্স পে কৰিব ঠিক আছে তো মোৰ পৰা হে বাৰ্ডেন তো গুছি গল তো ফাইনাল কনজাম্পশন পইণ্ট দেখিলে ফাইনাল কনজাম্পশন পইণ্টত হে জিএসটি ইমপ্লিমেন্ট হোৱা আমি দেখা পাও তো মাজত সকলোৱে টেক্স পে কৰি থাকাৰ কোনো প্ৰয়োজন নহয় জিএসটি কাউন্সিলৰ প্ৰস্পেক্টত যদি আহো জিএসটি কাউন্সিল ইজ এ কনস্টিটিউশনাল বডি ঠিক আছে আৰ্টিকল 279 এৰ আন্ডাৰত আমাৰ জিএসটি কাউন্সিল লৈ আনা হৈছিলে আৰু জিএসটি সিস্টেম যাতে ভালদৰে স্মুথলি এফিশিয়েন্টলি সঠিকভাৱে যাতে জিএসটি কাউন্সিল যাতে চলে তাৰ বাবে জিএসটি প্ৰসিডিউৰটো যাতে চলে তাৰ বাবে জিএসটি কাউন্সিল লৈ আনা হৈছিল আজি যদি আমি জিএসটি কাউন্সিলৰ কম্পোজিশন যদি চাও আপুনি প্ৰথমতে দেখা পাব চেয়াৰপাৰসন কোন হয় আমাৰ ইউনিয়ন ফাইনান্স মিনিষ্টাৰ বৰ্তমান আমাৰ নিৰ্মলা সীতাৰামন মেম তেখেত বৰ্তমান জিএসটি কাউন্সিলৰ চেয়াৰপাৰসন যোন যেতিয়া ফাইনান্স মিনিষ্টাৰ থাকে তেওঁৱে আপোনাৰ চেয়াৰপাৰসন হয় তাৰ পিছত আমি দেখা পাও আদাৰ মেম্বাৰ ফ্ৰম সেন্টাৰ মিনিষ্টাৰ্স অফ State for Finance ঠিক আছে তেওঁলোকো চেয়াৰপাৰসন হয় আৰু তাৰ পিছত আমি ভাইস চেয়াৰপাৰসন কাক দেখা পাও স্টেট ফাইনান্স মিনিষ্টাৰ যে থাকে তাৰ ভিতৰত একোৱেকোচন এটা ৰোটেশনৰ বেসিছত চলি থাকে এটা যেনেকৈ কিতাবা আমি দেখা পাও আমাৰ অজন্তা নিয়োগ বাইদেউ তেখেতো হয়তো জিএসটি ভাইস চেয়াৰপাৰসন হ'ব পাৰে তো এটা ৰোটেশনাল বেসিছত গৈ থাকে আৰু মেম্বাৰ্স বুলি ক'লে সকলো স্টেট ফাইনান্স মিনিষ্টাৰে আসলতে জিএসটি কাউন্সিলৰ মেম্বাৰ হয় দিস ইজ সামথিং which is very important আপোনালোকে জিএসটি ইণ্ডিয়ান পলিটিৰ প্ৰস্পেক্টতে হওক বা জিএসটি ইণ্ডিয়ান ইকনমিৰ প্ৰস্পেক্টতে হওক এইখিনি ফ্যাকচুৱেল ইনফৰমেশন আপোনালোকে জনাটো বাঞ্ছনীয় ঠিক আছে আৰু আজি যিকোনো জিএসটি ৰিলেটেড যিকোনো ডিসিশন আছে কিমান এটা পাৰ্টিকুলাৰ বস্তুত কিমান জিএসটি লাগিব 5% জিএসটি 12% জিএসটি নে 18% জিএসটি এই গুটেইবিলাক যে ডিসিশন ইত্যাদি যে লয় এই জিএসটি কাউন্সিলত লোৱা হয় ঠিক আছে আৰু তাৰ কাৰণে ভোটিং হয় তো 75% ভোট সাপোৰ্ট যদি থাকে তেতিয়াহে ফাইনালি ডিসিশনটো যদি 75% ভোট সাপোৰ্ট থাকে তেতিয়াহে ফাইনাল আমাৰ আগবঢ়াই নিব পৰা যায় ঠিক আছে যত আমি দেখা পাও যে সেন্টাৰ এয়া দেখিছে সেন্টাৰৰ 1/3 ভোট থাকে আৰু ষ্টেটৰ 2/3 ভোটৰ weight থাকা আমি দেখা পাও তো এয়া হৈছে জিএসটি কাউন্সিলৰ কিছুমান ফ্যাকচুৱেল ইনফৰমেশন তো আজি যদি জিএসটি কাউন্সিলৰ আমি সিগনিফিকেন্স আজি জিএসটি কাউন্সিলে আমাক কি দৰে সহায় কৰিছে খুব ইম্পৰ্টেন্ট হয় এটা ইম্পৰ্টেন্ট বস্তু ইয়াতে আমাৰ কোঅপাৰেটিভ ফেডাৰেলিজম আহি আছে ফেডাৰেলিজম মানে কি So, center অকলে ডিসিশন লোৱা নাই হয়নে সেন্টাৰে ষ্টেটৰ সহায় লৈ পেলাই ষ্টেটৰ মতামত জানি পেলাই একোটা ডিসিশনত আহিছে ইয়াতে আপুনি চাওক তাৰে ওয়ান অফ দি বেস্ট এক্সাম্পল আমি ইয়াৰে জিএসটি কাউন্সিলৰ কম্পোজিশন দেখি আমি গম পাও আজি ধৰক ষ্টেট ফাইনান্স মিনিষ্টাৰ সকল যেহেতুকে মেম্বাৰ হয় তেওঁলোকৰো voting got 2/3 weightage তেওঁলোকৰ আছে আজি তেওঁলোকে যদি সাপোৰ্ট প্ৰভাইড নকৰে তেতিয়া হলে 75% ভোট নাহিব ইটস ভেৰি ইম্পৰ্টেন্ট আজি অকলে সেন্টাৰে কোনো এটা ডিসিশন মেকিং কৰিব নোৱাৰে ডিসিশন এটা লোৱাৰ কাৰণে সেন্টাৰ আৰু ষ্টেটৰ সহমত থাকিব লাগিব তো চাব গলে ইট talks about it upholds federalism এই যেটো আমাৰ center state or যেটো power division আমি ইন্ডিয়া আমি কি বুলি কওঁ purely to federal state নহয় federal nation india নহয় কিন্তু তথাপিও আমি strong center with optimum support with optimum power of আমি state দেখা পাওঁ তো তেনে ক্ষেত্ৰত তো এই ফেডাৰেলিজমৰ খুব ধুনিয়া এটা এক্সাম্পল আমি জিএসটি ক আমি দিব পাৰো obviously mutual consensus হৈ আছে যত সকলোৰে কনসেনসাস সকলোৰে আপোনাৰ সাপোৰ্ট থাকিব লাগিব আজি নতুন কিবা যদি ইস্যুজ হয় সকলোৱে মিলি জুলি সলভ কৰিবলৈ বিশেষকৈ ট্ৰাই কৰে হয়নে আৰু যদি আপোনাৰ অন্যান্য চ্যালেঞ্জ থাকে ট্ৰেইনিং ৰিলেটেড ইন্ডাষ্ট্ৰি ৰিলেটেড বিভিন্ন ধৰণৰ চ্যালেঞ্জো সকলোৱে মিলি পেলাই এনেকুৱা ধৰণৰ চ্যালেঞ্জ বিলাক তেওঁলোকে সলভ কৰিবলৈ ট্ৰাই কৰে আজি জিএসটি কাউন্সিলে কি ফাংচন কৰিলে অলৰেডি মই ক'লোৱে আগৰ যিবিলাক ইনডাইৰেক্ট টেক্স আছিলে ভেট হক এক্সাইজ ডিউটি হক হেবিলাক নোহোৱা কৰি পেলাই এটা সিঙ্গল one nation one আপোনাৰ টেক্সট হেই পলিসিত আমি আহি গলো হয়নে আৰু তাৰ উপৰি জিএসটি কাউন্সিলে ডিসাইড কৰে যে কি আইটেমৰ ওপৰত কিমান টেক্স লাগিব মই জনে গৈছো 5% জিএসটি 12% জিএসটি 18% জিএসটি হয়নে তো তেনেকে আপোনাৰ ডিসাইড কৰে আৰু কিছুমান বস্তুৰ কাৰণে জিএসটি এক্সাম্পট কৰে জিএসটি ফ্ৰীও কৰি দিয়ে মানে জিএসটি নালাগে কিছুমান বস্তু ডিপেন্ড কৰে তো তেওঁলোকে হেইবিলাক হেমতে ডিসাইড কৰা আমি দেখা পাওঁ জিএসটি কাউন্সিল ঠিক আছে তাৰ পিছত ইন্টাৰষ্টেট ট্ৰেডিংৰ ক্ষেত্ৰতো আমি দেখা পাওঁ জিএসটিৰ ইম্পৰ্টেন্স ঠিক আছে আজি যদি কিবা প্ৰাকৃতিক দুৰ্ঘটনা যদি হয় ঠিক আছে প্ৰাকৃতিক দুৰ্যোগ যদি হয় তেতিয়া হলে আমি দেখা পাওঁ সেই পাৰ্টিকুলাৰ অঞ্চলত
ৰেট বিলাক অলপমান চেঞ্জেছ লৈ আনা হয় জিএসটি অলপমান চেঞ্জেছ লৈ আনা হয় তো তেনেকুৱা ধৰণৰ সিচুৱেশনছ আমি দেখা পাওঁ তেনেহলে আহক আজি প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনৰ লৈকে আমি আগবাঢ়ো with reference to the GST Council consider the following statements the council is meant to make recommendations to the union and the states on important issues related to GST statement 1 is meant to make recommendations to the union and states on the important issues related to GST. ঠিক আছে statement টোৱে কি কৈছে it's a government body that is responsible for setting the prices of goods and services. That's what statement 3 কি কৈছে council's decision are not legally binding. Not legally binding মানে legally binding মানে legal মানে কি আইন হয়নে legally valid ইয়াতে কৈছে যে not legally binding মানে আপোনাৰ কাউন্সিলে জিএসটি কাউন্সিলে যে ডিসিশন লব সেই ডিসিশন মানি চলাটো নেসেসারি নহয় মানি নচলিলেও হয় যদি আপোনালোকে উত্তৰ গম পাইছে তেনেহলে উত্তৰটি শুদ্ধ উত্তৰ দি আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব তেতিয়ালে মই নেক্সট টপিকটোলে আগবাঢ়িছো ফ্লাডছ ইন অন্ধ্ৰ প্ৰদেশ এণ্ড তেলেংগানা ইতিমধ্যে মই আপোনালোকক কৈছোৱে যে অসমৰ প্ৰস্পেক্টত তেলেংগানা আৰু অন্ধ্ৰ প্ৰদেশৰ ফ্লাড ইম্পৰ্টেন্ট নহয় বাট ওভাৰঅল ভাৰতত ফ্লাড কিয় হয় তাৰে এটা ওভাৰঅল ৰাফ আইডিয়া এটা আমি গম পাবলৈ আমাৰ সক্ষম হয় কাৰণ আমাৰ যিখন GS3 পেপাৰ তাতে আপোনালোকে ডিজাস্টাৰ মেনেজমেন্টত আপোনালোকে হয়তো ইয়াৰে কিছুমান তথ্য আপোনালোকে মেনশন কৰিব পাৰিব এটাটো অবভিয়াস কথা আপোনাৰ বাৰিষা কাল হেভি ৰেইনফল মনসুনৰ কাৰণে হয়নে তাৰ পিছত এটা বৰ্তমান যি আমাৰ গোলকীয় উষ্ণতা প্লাস এল নিনো এই গুটেইবিলাকৰ কাৰণে আমাৰ কি হ'ব ধৰিছে বৰ্তমান আমাৰ জি মানে হিম আমাৰ যিবিলাক বৰফ ইত্যাদি হেবোৰ খুব গলিব ধৰিছে তো মেল্টিং অফ স্নো এণ্ড গ্লেচিয়াৰ্স তাৰ উপৰি আমি বহু সময় দেখা পাওঁ যে সাইক্লোন ইত্যাদি খুব বেছি বৰ্তমান বাঢ়িব ধৰিছে তো তাৰ কাৰণে কোষ্টেল ৰিজন সমূহত ইম্পেক্ট পৰা আমি কোষ্টেল ফ্লাড বুলি আমি কওঁ তেনেকুৱা ধৰণৰ সিচুৱেশন আহে বহু সময়ত আমি দেখা পাওঁ কেতিয়াবা যদি আপোনাৰ নদীৰ পানী যদি হিচাপতকৈ বেছি বাঢ়ি যায় কেতিয়াবা কি হয় নদীয়ে সদায় বুকা মাটি কঢ়িয়াই আনে তো নদীৰ যি ৰিভাৰ বেড যদি আপোনাৰ যদি ফিল আপ হৈ গৈ থাকে তো নদীৰ কেপাসিটি কমি যায় হয়নে নদীৰ কেপাসিটি কমি গলে নদী ফ্লো মানে নদীত মানে পানী এক্সেস হৈ যোৱাৰ লগে লগে তেতিয়া কি হয় কেপাসিটিতকৈ বেছি হৈ যোৱাৰ লগে লগে তেতিয়াও বানপানীৰ নিচিনা সমস্যা দেখা পোৱা আমি গম পাওঁ তো তাৰ উপৰি কিছুমান ম্যান মেড কজ আছে বৰ্তমান যেটো আমাৰ গুৱাহাটী হওক বা গোটেই ভাৰতবৰ্ষৰ স্পেসিফিক্যালি আমাৰ যিবিলাক আৰবান এৰিয়া হে আৰবান এৰিয়া সমূহত এটো খুব কমন এটা প্ৰবলেম আজি আনপ্লেন্ড এটা সিনাৰিও হেতু এটা বিৰাট ডাঙৰ কাৰণ মানুহে ইলিগেলি বিভিন্ন জায়গাত মানুহে গৈ পেলাই বসবাস কৰিবলৈ আৰম্ভ কৰিছে আৰু হেতু এটা বিৰাট ডাঙৰ কথা ওয়েটল্যান্ডছ সমূহ ধ্বংস কৰি আছে আমাৰ বিল ইত্যাদি ধ্বংস কৰিছে গছগছনি নোহোৱা কৰি দিছে গছগছনি নোহোৱা কৰাৰ লগে লগে ওয়াটাৰ হোল্ডিং কেপাসিটি নোহোৱা হৈ গৈছে মাইনিং প্ৰেক্টিস মানুহে সঠিকভাৱে আনসাস্টেইনেবল মাইনিং প্ৰেক্টিস এটা মাইনিং কৰাৰ সময়ত ওভাৰঅল ইকোলজিক্যাল ব্যালেন্স এটা মেইনটেইন কৰাটো প্ৰয়োজন কিন্তু তেনেকৈ কৰা নাই আৰু বিগেষ্ট ৰিজন ইজ দ্য ক্লাইমেট চেঞ্জ ডেফিনেটলি আৰু poor drainage system. Guwahati is one of the best example. Andhra Pradesh aru Telangana buliye nohoy Guwahati is also one such example. Guwahatir banpani ajikali hokolwe newsot dekha pai ase, right? To hekarne ami ki koribo paru? Ami kisuman initiative lobo paru. Eta to initiative hobo pare apuni river interlinking initiative. Dukhon nodi jodi apuni interlink kori diye. Tete ki hobo? Interlink kori diar loge loge jikhon nodit pani besi hoise. Hisabot koi besi হৈছে সেই পানী আপোনাৰ যিখন নদীত পানীৰ মাত্ৰা কম সেই নদীৰ লৈকে ফ্লো হৈ যাব তো ৰিভাৰ ইন্টাৰলিংকিং প্ৰজেক্ট যেনেকৈ আমাৰ কেন বেটৱা ৰিভাৰ ইন্টাৰলিংকিং প্ৰজেক্ট আছে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ মাজত তেনেকুৱা ধৰণৰ আমি সিচুৱেশন এটা আমি কঢ়িয়াব পাৰো আমি মথাউৰি বনাব পাৰো হয়নে আমি তেনেকে ৰিজাৰ্ভাৰ ডাঙৰ আমি ৰিজাৰ্ভাৰ পানী ষ্ট'ৰ কৰিব পৰাকে যেহেতুকে বৰ্তমান খাল বিল হ্ৰদ তৰ সংখ্যা কমি গৈছে তো আমি আৰ্টিফিশিয়াল কিছুমান ৰিজাৰ্ভাৰ বনাব পাৰো দেন ভেৰি ইম্পৰ্টেন্ট স্পেসিফিক্যালি আমাৰ যিবিলাক সাগৰীয় অঞ্চল তাৰ কাৰণে মিষ্টি স্কিম লোৱা আছে মিষ্টি স্কিমত আমাৰ কি হয় ম্যানগ্ৰোভ প্লান্টেশন ভেৰি ইম্পৰ্টেন্ট ম্যানগ্ৰোভ প্লান্টেশন ইজ ভেৰি ইম্পৰ্টেন্ট ম্যানগ্ৰোভ যিমান বেছি গছ যিমান বেছি হ'ব সিমান বেছি আমাৰ কোষ্টেল ফ্লাড
আমাৰ সাইক্লোনৰ কাৰণে হোৱা ফ্লাডৰ সমস্যা কমিব হয়নে সাইক্লোন হওক সুনামিৰ হওক এনেকুৱা ধৰণৰ যিবিলাক ফ্লাড হয় এই কোষ্টেল ফ্লাডৰ সমস্যা কমে মেংগ্ৰোভ প্লান্টেশনৰ কাৰণে তো দিস ইজ আ মিষ্টি ইনিশিয়েটিভ মনত ৰাখিব মিষ্টি স্কিম তাৰ উপৰি আমি কি কৰিব পাৰো ডাইভাৰজেন্ট ষ্ট্ৰাকচাৰ পানী বেছি হৈছে আমি এটা বেলেগ এটা নলাৰ নিচিনা আমি ডাইভাৰজেন্ট চেনেল এটা আমি আজি ধৰক নদী এখন নদীত পানী একদম উভয় নদী একদম পানী উখৈ গৈছে তো আমি এটা সৰু চেনেল এটা আমি খান্দি দিব পাৰো যত আপোনাৰ এক্সেস ওয়াটাৰ তেতিয়া এই চেনেলটোৰে ফ্লো হৈ যাব যেনেকৈ আমাৰ আছে ইন্দিৰা গান্ধী কেনেল প্ৰজেক্ট আৰু অবভিয়াসলি ভেৰি ইম্পৰ্টেন্ট আৰবান এৰিয়াৰ কাৰণে আমি ড্ৰেইনেজ সিস্টেম আমাৰ নলা ইত্যাদি আমি ভালদৰে আমি বনোৱাটো খুব প্ৰয়োজনীয় এইবিলাক structural measures তেনেকৈ নন স্ট্ৰাকচাৰাল মেজাৰ্স আমাৰ আৰ্লি ওয়াৰ্নিং সিস্টেম ঠিক আছে এটা ডিজাস্টাৰ ম্যানেজমেন্ট বুলি কলে আমাৰ প্ৰি ডিজাস্টাৰ মিটিগেশনত আমাৰ ইয়াতে ডেফিনেটলি আৰ্লি ওয়াৰ্নিং সিস্টেম পৰিব যত আপোনালোকে আজিকালি নিশ্চয় দেখা পায় এসএমএস এলাৰ্ট আহিয়ে থাকে হেভি টু মডাৰেট ৰেইনফল ডিস্ট্ৰিক্ট এখন দি দিয়ে নিশ্চয় গম পাইছে এইবিলাক আৰ্লি ওয়াৰ্নিং সিস্টেম বুলি কয় ফ্লাড প্লেন জোনিং আগতেই যাতে ৰিস্ক কোড আছে হেবিলাক যাতে আগতেই ম্যাপিং কৰি লয় ফ্লাড অৱেৰনেছ আৰু এডুকেশ্যন মানুহৰ মাজত হিমানখিনি সজাগতা সৃষ্টি কৰা আজি যদি বানপানী আহে কি কৰিব লাগে এইবিলাক আমি আগতীয়াকৈ আমি ইনিশিয়েটিভ লোৱাটো নেসেসাৰী তেনেকে ফ্লাড ইন্স্যুৰেন্স আজি যদি আমি আৰ্লি ওয়াৰ্নিং পাই যাম আগতীয়াকৈ যদি আমি গম পাওঁ এটা যেনেকৈ আমি আগতীয়াকৈ গম পাইছিলো যে 2023 চনটো কি হ'ব এল নিনো বছৰ হ'ব এল নিনোৰ ইম্পেক্ট অবভিয়াসলি এইবিলাক ইম্পেক্ট হোৱাটো স্বাভাৱিক কথা তো আজি হিমানখিনি আইডিয়া যেহেতুকে আমি পালো তো মানুহৰ মাজত হিমানখিনি সজাগতা যদি আমি দিব পাৰো যে চাওক আপোনালোকে নিজৰ যে খেতি কৰিছে সেই খেতিখিনি আপোনালোকে ইন্স্যুৰেন্স এটা কৰাই লওক যেনেকৈ আমাৰ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আছে ইন্স্যুৰেন্স কৰাই লওক য'ত আপোনাৰ বানপানী আহিলেও যাতে আপুনি চিন্তা কৰিবলগীয়া নাই আপোনাৰ ক্ৰপ ইন্স্যুৰেন্স হৈছে তো অল দিজ আৰ নন স্ট্ৰাকচাৰাল মেজাৰ্স এজ ৱেল এজ প্ৰি মিটিগেশ্যন ষ্ট্ৰাকচাৰ্ছ ঠিক আছে তো এনেকুৱা ধৰণৰ ইনিশিয়েটিভ আমি ল'ব পাৰোঁ তেনেহ'লে আহক আজি প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা লৈ আমি আগবাঢ়িছোঁ উইচ অফ দিজ ইজ অৰ আৰ ফ্লাড প্ৰিভেনশ্যন এণ্ড মিটিগেশ্যন ষ্ট্ৰেটেজি একেবাৰে সহজ প্ৰশ্ন কনষ্ট্ৰাকশ্যন অফ ফ্লাড প্ৰটেকশ্যন এম্বেংকমেণ্ট ডিপপুলেটিং দ্য ফ্লাড প্লেইন এফৰেষ্টেশ্যন কনজেষ্টিং ৰিভাৰ চেনেলছ শুদ্ধ উত্তৰ যদি আপোনালোকে গম পাইছে তেনেহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব তেনেহ'লে আহক একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টত আমি সমুদ্ৰ প্ৰতাপৰ বিষয়ে আমি পঢ়ো সমুদ্ৰ প্ৰতাপ কি হয় সমুদ্ৰ প্ৰতাপ এখন আপোনাৰ পলিউশ্যন কণ্ট্ৰল এখন ভেসেল জাহাজ ঠিক আছে পলিউশ্যন কণ্ট্ৰল এখন জাহাজ যিখন গোৱাত লঞ্চ কৰা হৈছে আৰু পলিউশ্যন কণ্ট্ৰল জাহাজ মানে কি আচলতে কেনেকুৱা ধৰণৰ পলিউশ্যন কণ্ট্ৰল কৰে আপোনাৰ বহু সময়ত আমি দেখা পাওঁ যে আমাৰ ৱাটাৰত আমাৰ মেৰাইন একুৱেটিক সিস্টেমত ঠিক আছে আমাৰ সাগৰত কি হয় অইল স্পিলেজ হয় তেল হয়নে অইল স্পিলেজ হোৱা আমি দেখা পাওঁ তো তেনে ক্ষেত্ৰত এটা অইল স্পিলেজ হলে পলিউশ্যন হ'ব water pollution হ'ব আৰু water pollution হোৱাৰ লগে লগে হেতিয়া আমাৰ যিমানবোৰ মাছ ইত্যাদি অন্য আমাৰ মেৰাইন যিবিলাক আমাৰ এনিমেলছ আছে সবৰে মৃত্যু হোৱা আমি দেখা পাওঁ বা ইম্পেক্ট এটা নেগেটিভ ইম্পেক্ট এটা পৰে সেয়েহে আমাৰ সমুদ্ৰ প্ৰতাপ ইজ আ পলিউশ্যন চেক ভেসেল বা পলিউশ্যন কণ্ট্ৰল ভেসেল বুলি আপুনি ক'ব পাৰে ঠিক আছে আমাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ড সকলৰ বাবে বনোৱা আমি দেখা পাইছো আৰু স্পেসিফিক্যালি আমাৰ ইম্পৰ্টেন্ট পইণ্ট হৈছে আমাৰ ইটস ইণ্ডিজিনাছলি বিল্ড ঠিক আছে ইয়াতে আমি নিজাববীয়াকে আমি বনাইছো য'ত প্ৰপাৰ এডভান্স ৰাডাৰ সিস্টেম দিয়া গৈছে যাতে অইল স্পিলেজ য'ত হৈছে যাতে তেওঁলোকে ডিটেক্ট কৰিব পাৰে আৰু ধুনিয়াকে তেওঁলোকে যাতে সাফ সিকুন কৰি দিব পাৰে এভৰিথিং তেওঁলোকৰ প্ৰপাৰ ইনিশিয়েটিভ লোৱা গৈছে তেনেহলে নেক্সট প্ৰিলিমছ প্ৰস্পেক্টিভ এটা পইণ্টলৈ আমি আগবাঢ়ো জম্বি ফাংগাছ কি হয় জম্বি ফাংগাছ এটা পাৰ্টিকুলাৰ এটা ফাংগাছ ভেকুৰ ঠিক আছে ইটস এ প্যাৰাসাইটিক ফাংগাছ আচলতে প্যাৰাসাইট বেলেগৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে নিজৰ নিউট্ৰিশনৰ বাবে বেলেগৰ ওপৰত ডিপেন্ডেন্ট হৈ থাকে এই পাৰ্টিকুলাৰ ভেকুৰটোৱে কি কৰে নিজে জিয়াই থাকিবৰ কাৰণে বেলেগৰ ওপৰত যেহেতুকে নিৰ্ভৰশীল হয় যাৰ ওপৰত নিৰ্ভৰশীল হয় তাক আমি কি বুলি কওঁ হোষ্ট বুলি কওঁ আজি যেনেকৈ মহ এটা কি হয় মহ এটা প্যাৰাসাইট হয় মহে আমাৰ তেজৰ ওপৰত নিৰ্ভৰ কৰে আমি কি হয় আমি হোষ্ট হওঁ ঠিক আছে তো এই ভেকুৰবিধ যাৰ ওপৰত নিৰ্ভৰ কৰে সেয়া হৈছে হোষ্ট বাট আনফৰ্চুনেটলি ইহঁত ইমান সাংঘাতিক বস্তু ইহঁতে হোষ্টৰ এণ্টায়াৰ নিউট্ৰিয়েণ্টছ শুহি লয় ইহঁতে নিজৰ জিয়াই থাকিবৰ বাবে হোষ্টৰ যে নিউট্ৰিয়েণ্টছ আছে গোটেইখিনি ইহঁতে শুহি লয় আৰু গোটেইখন হোষ্টৰ বডিত গোটেইখন ফাংগল
গোটেইখন ফাংগাল ৰিপ্ৰডাকচন কৰি দিয়ে প্ৰজনন ঠিক আছে তো এনেকুৱা ধৰণৰ সিচুৱেচন আমি দেখা পাও তো ইউ ক্যান সি এন এক্সাম্পল কৰ্ডিসেপ্স নামৰ এটা ফাংগাছ আছে এই কৰ্ডিসেপ্স নামৰ ফাংগাছটো এনেকুৱাকে বিভিন্ন ধৰণৰ এনেকুৱাকে পোক পৰুৱা কীট পতংগ ইত্যাদি তেনেকে ইনফেক্ট কৰা আমি দেখা পাও যেনে পৰুৱা মকৰা ঠিক আছে ইনফেক্ট কৰে আৰু একেবাৰে হিহঁতৰ পৰা গোটেই নিউট্ৰিয়েন্টস লৈ পেলাই গোটেইখন অৱস্থা বেয়া কৰি দিয়ে ঠিক আছে আৰু শেষত আজিৰ এনএমএছৰ যি আমাৰ শেষৰটো টপিক হেয়া হৈছে মেক্সেছে অৱাৰ্ড একেবাৰে প্ৰিলিমছ প্ৰস্পেক্টিভত আমাৰ যি ৰমন মেক্সেছে অৱাৰ্ড যাক আমি এছিয়াৰ নোবেল বঁটা বুলি কওঁ ৰিসেন্টলি জাপানিজ এনিমে ডিৰেক্টৰ যাৰ নাম হায়াও মিয়াজাকি যোনে এনিমে ভাল পায় এনিমে যোনে ভাল পায় ডেফিনেটলি ফৰ দেম it's really very good news তেখেতে মেক্সেছে ৰমন মেক্সেছে অৱাৰ্ড পাবলৈ সক্ষম হৈছে ঠিক আছে আমি এছিয়াৰ নোবেল বঁটা বুলি কওঁ আৰু স্পেসিফিক্যালি কাক দিয়া হয় যিকোনো ব্যাকগ্ৰাউণ্ডৰ মানুহক দিয়া হয় ঠিক আছে যিকোনো ব্যাকগ্ৰাউণ্ডৰ মানুহক দিয়া হয় যোনে এক্সেপশনাল স্পিৰিট এটা দেখে যোনে এক্সেপশনাল কোৱালিটি দিবলৈ সক্ষম হৈছে ঠিক আছে আৰু প্ৰতি বছৰে 31st অগষ্ট ৰমন মেক্সেছে তেখেতৰ জন্মদিনৰ দিনাখনে এই অৱাৰ্ড দিয়া আমি দেখা পাও এতিয়া আপোনালোকৰ বাবে প্ৰিলিমছ প্ৰেক্টিস কোৱেশ্চন ৰখা হৈছে which state chief minister has been awarded the Lee Kuan Yew exchange fellowship West Bengal Assam Rajasthan Tamil Nadu শুদ্ধ উত্তৰ আমাক জনাবলৈ নাপাহৰিব আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শান্তি স্বৰূপ ভাটনগৰ বঁটা কাক দিয়া হয় কোনটো প্ৰফেশনৰ লগত জড়িত থকা মানুহক দিয়া হয় স্পৰ্টছ সাইন্টিস্ট social worker নে পলিটিশিয়ান শুদ্ধ উত্তৰটি যদি জানে তেতিয়া হলে আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব ইতিমধ্যে আপোনালোকে গম পাইছে লাকি উইনাৰ কন্টেষ্ট আমাৰ প্ৰতিদিনাই লাকি উইনাৰ কন্টেষ্ট তো লাকি উইনাৰ কন্টেষ্টৰ বাবে আপোনালোকে আমাক শুদ্ধ উত্তৰ দিবলে নাপাহৰিব আৰু যদি আপোনালোকে লাকি উইনাৰ হ'ব পাৰে তেতিয়া হলে আপোনালোকে আমাৰ পৰা লাভ কৰিব কম্পিটিশন কেয়াৰৰ তৰফৰ পৰা আপোনালোকে লাভ কৰিব একেবাৰে আকৰ্ষণ আৰু এই লাকি উইনাৰ কন্টেষ্টৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে প্ৰথমতে আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব দ্বিতীয়তে আপোনালোকৰ তলত এখন গুগল ফৰ্ম দিয়া থাকিব সেই গুগল ফৰ্মখন ফিল আপ কৰিব লাগিব যদি হে ফিল আপ অলৰেডি কৰিছে তেনেহলে পুনৰ কৰাৰ প্ৰয়োজন নাই আৰু কিছুমান নিয়ম আছে আপোনালোকে ভিডিওটো পজ কৰি এবাৰ নিয়মসমূহ পঢ়ি ল'ব পাৰে মই অলপ ইজিলি আপোনালোকক কৈ দিছো যিসমূহ আপোনালোকক এমসিকিউ সোধা গৈছে হে এমসিকিউ সমূহৰ উত্তৰ আপোনালোকে আমাক কমেন্ট সেকশনত জনাব লাগিব কিন্তু সেপাৰেটলি আমাক জনাব লাগিব ঠিক আছে তাৰ উপৰি কেতিয়াবা মৌখিকভাৱে মই বা সাৰে অৰেলি আপোনালোকক এডিশনাল প্ৰশ্ন সুধিব পাৰে যদি মৌখিকভাৱে প্ৰশ্ন সুধে তেতিয়া হলে তাৰো আপোনালোকে উত্তৰটি আপোনালোকে আমাক কমেন্ট সেকশন সেপাৰেটলি জনাব পাৰে ইয়াৰ সিম্পল ষ্ট্ৰেটেজি এটাই যে আমি বিচাৰো যেতিয়া আপোনালোকে NMS to size NMS to swear lage আপোনালোকে যাতে actively participate কৰে this is what is an important element ঠিক আছে আগৰ দিনত কেনেকুৱা আছিল আগৰ দিনত আপোনালোকৰ যেতিয়া মানুহে শিক্ষা যেতিয়া লাভ কৰিছিল সেই সময়ত আপোনাৰ নালন্দা ইউনিভাৰ্চিটিৰ কথা যদি আমি চাও আগৰ দিনৰ আমাৰ যিবিলাক one of the famous university আমাৰ যে নালন্দা ইউনিভাৰ্চিটি বিক্ৰমশিলা ইউনিভাৰ্চিটি পাৰ্টিসিপেশন লাৰ্নিং আছিল আজি যেটো বস্তু লাহে লাহে আকৌ পুনৰ উত্থাপন হৈছে আগতে হঠাৎ মাজতে নোহোৱা গৈছিল what is participation learning AI participation learning so আমি এটা আপোনালোকক এটা প্ল্যাটফৰ্ম দিছো পাৰ্টিসিপেট কৰিবৰ বাবে ঠিক আছে তো ইয়াৰ ভিতৰৰ পৰা আমাৰ 6 জনকৈ লাকি উইনাৰ ঘোষণা কৰা হ'ব আৰু প্ৰতি আপোনাৰ সপ্তাহৰ লাকি উইনাৰ প্ৰতি সোমবাৰে ঘোষণা কৰা হয় আৰু obviously যোনে খুব সঘনাই কমেন্ট কৰে তেওঁলোকক ডেফিনেটলি প্ৰেফাৰেন্স এটা দিয়া হ'ব আৰু শেষত ইয়াকে কৈ পেলাই আজিৰ এই এনএমএছ আমি সামৰণি মাৰিছো শেষত বাই দ্য অফিচাৰ্স for the officers competition care সদায় আপোনালোকৰ লগত যদি হে কিবা ইনকুৱাৰি থাকে তেনেহলে আপোনালোকে তলত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে ধন্যবাদ